ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ গণিতৰ অনুশীলনী 2.1 3 নম্বৰ অংকটোৰ 4 পৰা ইতিমধ্যে আমি আগৰ অংককেইটা আলোচনা কৰিছিলোঁ এতিয়া আমি চাওঁ 4 নম্বৰ অংকটো আমাক কি দিয়া আছে এতিয়া আমাক কৈছে যে সমাধান কৰা 2y/5 - 3/2 = y/2 + 1 অৰ্থাৎ অংকটো আমি সমাধান কৰিব লাগে সমাধান মানে কি চলকৰ মান উলিয়াব লাগে চলক হল y চলকযুক্ত প্ৰথম y মান উলিয়াব লাগে দ্বিতীয়তে আমি কি কৰিব লাগে ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰিব লাগে অৰ্থাৎ y মানটো যে যেটো উলিয়াইছিলো সেইটো আমি বহুৱাই দিলে চলকৰ জায়গাত বাও পক্ষ আৰু সোঁ পক্ষ সমান হয় নে নহয় আমি চাব লাগে প্ৰথমতে আমি সমাধান কৰিম এতিয়া মই কৈছিলো যে এনে ধৰণৰ অংক সমাধান কৰোঁতে প্ৰথম কি কৰিব লাগিব চলককেইটা একলগ কৰিম আৰু বাকি যি গোটা সংখ্যা বা ভগ্নাংশ সংখ্যা চলক নথকা সেইকেইটাক আমি অন্য ফালে লৈ যাম এতিয়া প্ৰথমতে কি কৰিম 2y/5 y চলকযুক্ত আন এটা আছে এটো নহয় নে ইয়াক এফালে লৈ আহা লৈ আহিলে কি হ'ব বিয়োগ হ'ব y/2 = 1 হি আগতে আছিল হি তাতে থাকিব এই ফলৰ পৰা যাব কি যাব -2/3 হিফালে গলে কি হৈ যাব ইফালৰ পৰা -2/3 নহয় -3/2 হিফালে গলে হৈ যাব +3/2 এগলে বুজি পাইছো এতিয়া আমি ভগ্নাংশৰ বিয়োগ বা ভগ্নাংশৰ যোগ আমি তেনেদৰে আগবাঢ়িব লাগিব এতিয়া চোৱা যে ইয়াৰ হৰ আছে 5 ইয়াৰ হৰ আছে 2 দুইটাৰে হৰ বেলেগ বেলেগ দুইটাৰ লসাগু লোৱা 5 আৰু 2 লসাগু হ'ব 10 তোমালোকে কৰি চাব পাৰা বা দুইটা মৌলিক সংখ্যা হলে সংখ্যা দুটাৰ পূৰণফলে হয় লসাগু 5 আৰু 2 লসাগু হল 10 এটা মই নিয়ম এটা কৈছিলো কি হৰৰে হৰণ লবৰে পূৰণ এতিয়া হৰৰে হৰণ কৰা লসাগু প্ৰথম হৰটো 5ৰে হৰণ কৰা কিমান বাৰ দুবাৰ 2 পূৰণ লবৰে পূৰণ কিহৰে 2y 2 পূৰণ 10 দিলেও পূৰণই বুজিব 2y বিয়োগ 10ক হৰ 2ৰে হৰণ 10ক 2ৰে হৰণ কৰিলে 5 বাৰ লবৰে পূৰণ লব কি আছিল y এটো কৰা তলত এটা আছে 1 আৰু 2 লসাগু 2 1ৰে 2 দুবাৰ 2 গুণ 2 যোগ 2ৰে 2 এবাৰ 1 3 গুণ 3 এটো হল 2 2 4 4y - 5y by 10 = 2 3 5 তলত হল 2 একেলগে বুজি পাইছো আকৌ এটা লাইন আমি কৰিম যে 4টা y পৰা 5টা y যাব কি হ'ব এটা y ধাৰ -y by 10 = 5/2 এতিয়া এনেদৰে থাকিলে আমি কি কৰো বৰ্জ্য পূৰণ কৰো এনেকে নকৰো জানো ক্ৰস তলৰটো লগত ওপৰটো পূৰণ ইয়াৰ ওপৰৰ লগত তলৰটো পূৰণ 2 লগত y পূৰণ কৰা 2y বিয়োগ চিহ্ন কৰাৰ কাৰণে -2y 10ৰ লগত 5 পূৰণ কৰা 10 5 গুণ 50 একেলগে বুজি পাইছো তোমালোকে একেলগে টুকি লোৱা তলে তলে কৰি যাবা মই কি কৰিম যে ইয়াত জেগা নাই কাৰণে ওপৰলে মোহাৰি পেলাই আকৌ লিখিম এতিয়া আমি পালো -2y = 50 y লগত 2 টো কি হৈ আছে পূৰণ হৈ আছে 2 নহয় বিয়োগ 2 হয়নে তাক আমি সিফালে লৈ যাম y = সিফালে লৈ গলে কি হ'ব হৰণ হ'ব কাৰ হৰণ হ'ব 50 এতিয়া 2 ৰে 50 হৰণ কৰিলে 25 বাৰ বিয়োগ থকাৰ কাৰণে আগত বিয়োগ চিন y = -25 এতিয়া আমি কি লিখিম নিৰ্ণয় সমাধান y = -25 একেলগে হৈ গ'ল এতিয়া আমাক কৈছে নহয় যে ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা এতিয়া আমি কৰিম কি ফলাফলৰ শুদ্ধতা পৰীক্ষা এতিয়া ফলাফলৰ শুদ্ধতা পৰীক্ষা মানে কি চলকৰ মানটো বহুৱাই দিয়া ক'ত বহাম প্ৰথম বাও পক্ষত বহুৱা এতিয়া সমীকৰণটোৰ বাও পক্ষটো আমি লিখিলো বাও পক্ষ কি আছিল 2y/5 - 3/2 y জায়গাত কি বহাম -25 2 পূৰণ বিয়োগ 25 তলত আছিল 5 3/2 এটা 25 দুগুণ 50 আগত বিয়োগ চিহ্ন কৰাৰ কাৰণে বিয়োগ 50 তলত 5 বিয়োগ 2/3
5ৰে 50ক কাটি দিয়া 10 বাৰ বিয়োগ 10 -10 -3/2 একেলগে বুজি পাইছো আমি এতিয়া তোমালোকে তলতলৈ কৰিবা মই সোঁফালে জেগা আছে তাত কৰিছো তলত একেটা আছে লসাগু লম 1 আৰু 2 লসাগু হ'ল 2 1ৰে 2 দুবাৰ 2 * 2 = 20 আগত বিয়োগ চিন আছে বিয়োগ 20 বিয়োগ 2ৰে 2 কেবাৰ হৰণ 1 3 × 3 যে বিয়োগ 20 বিয়োগ 3 20 টকা ধাৰ 3 টকা ধাৰ 23 টকা ধাৰ এটো হৈ গল বাওপক্ষ অৰ্থাৎ বাওপক্ষত y মান যেটো সমাধান পাইছিলো -25 চলকৰ জায়গাত বহালে -23/2 হয় এতিয়া সোঁপক্ষটো আমি একেটা মানেই বহাইছাম যদি এটোই ওলাই তেতিয়ালে আমি কৰাটো শুদ্ধ হৈছে বা শুদ্ধ হ'ব লাগিব এতিয়া হল সোঁপক্ষ যে সোঁপক্ষত আমি চাও কি দিয়া আছিল অংকটো আমাক আছিল y/2 + 1 y/2 + 1 y মানে কি আছিল -25 -25/2 + 1 এটা কি হ'ব 2 তলত একেটা আছে 1 আৰু 2 লসাগু 2 2ৰে 2 কেবাৰ 1 পূৰণ বিয়োগ 25 বিয়োগ 25 যোগ 1ৰে 2 দুবাৰ 1 * 2 = 2 তো বিয়োগ 25 বিয়োগ 2 25 টকা ধাৰ 2 টকা জমা 23 টকা ধাৰ অৰ্থাৎ -23/2 আমি দেখা পালো বাওপক্ষ কি হল -23/2 সোঁপক্ষ একে হল এতিয়া আমি লিখিম যেহেতু বাওপক্ষ সমান সোঁপক্ষ এনেকে যেটো আমি উত্তৰ লৈছিলো সেটো শুদ্ধ হৈছে যেহেতু বাওপক্ষ সমান সোঁপক্ষ সেয়ে ফলাফল y = -25 তো শুদ্ধ আমি যেটো মান লৈছিলো y মান -25 বাওপক্ষত পাতটো হল -23/2 সোঁপক্ষটো একে হল অৰ্থাৎ আমি উলিয়া ফলাফলটো শুদ্ধ এনেদৰে তোমালোকে অংকটো সমাধান কৰিবা